গৰম বহুত বেছি এতিয়া গা পা ধুই পেলাই মই কিচেনত সোমাইছোঁ কিন্তু আকৌ গৰমত ঘামি পেলাই একেই অৱস্থা নক'ব ইমান বেছি গৰম পৰিছে তো কালি মই ৰাতি বহুত বেছি মানে আমাৰ গোটেই ঘৰৰ মানুহৰ কাৰণে বনাইছিলোঁ পৰাঠা আলু পৰাঠা তো আলু থাকি গ'ল তাকে আজি ঝোল বনাম একো কাম কৰিবলৈ মন যোৱা নাই বিৰাট গৰম লাগিছে কেতিয়া গৰম দিনকেইটা যাব এয়া আলু এক খোপা আলু এতিয়া আলু ঝোল বনাই দিওঁ বঢ়িয়াকৈ এতিয়া পনীৰখিনি উলিয়াই আনিলোঁ আৰু এতিয়া চফা পানীৰে এবাৰ ঘৰত ধুম বহুতৰ হাত লাগে পনীৰখিনিত ভাল নালাগে সেইটো কাৰণে ঘৰত আকৌ চফা পানীৰে ধুই লওঁ এতিয়া ইমান টুকুৰা পনীৰ নিদিওঁ তাৰ পৰা অকণমানি টুকুৰা এটাহে দিম তো পনীৰখিনি মই হাতেৰে মোহাৰি ল'লোঁ আৰু লগত দি দিলোঁ আলুখিনি আগৰ পৰাই আদা নহৰু কুটা আৰু গোটা জিৰা ধনিয়াৰ অকণমান গুড়ি এনেকৈ মিক্স কৰি থোৱা আছিলে সেইটো কাৰণে বেলেগ মই মছলা নাই দিয়া তো এয়া বিলাহী দি ভজাৰ পিছত আলুখিনি আৰু পনীৰখিনি দি দিম অকণমান দেৰি ভাজিম মছলাৰ নামত অকণমান মই ৰং গুড়া দিছোঁ আৰু এয়া পানী দি ঢাকি থোৱাৰ পাছত ভালকৈ উতলিলে এয়া খানা ৰেডি এয়া মানুহজনৰ কাঁহী আৰু এটা কণী অমলেট দিছিলোঁ আপোনালোকৰ খোৱা বোৱা হ'লনে জনাব দেই